আধ্যাত্মিকতা আছে আৰু নিৰ্দিষ্ট শ্ৰেণীৰ মানুহক সুবিধা দিয়াৰ ব্যৱস্থা আছে। কিন্তু অসমৰ ভাওনাই কোনো বয়স, কোনো শ্ৰেণী, কোনো সম্প্ৰদায় ভাগ নকৰাকৈ সকলোকে একেলগে তাৰ বাৰ্তা দিব পৰাৰ ব্যৱস্থা কৰিছে। এই হ'ল সমন্বয় প্ৰদৰ্শন কৰা অসমৰ ভাওনা, যাৰ যোগেদি আমি সকলোৱে সামাজিকভাৱে একত্ৰিত হ'ব পাৰোঁ। ভাওনা বুলি কোৱাৰ লগে লগে এই কথা ক'বই লাগিব, যিজন অধৰ্মী তেওঁক ধাৰ্মিক কৰাৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন কামাতুৰ তেওঁক কামৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন নিস্তেজ তেওঁক তেজ দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন লোভী তেওঁক সংযমী হ'বলৈ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন কেৱল একাত্ম চিন্তাৰ অধিকাৰী, মই মোৰ ভাৱত আচ্ছন্ন, সেইজনক সামূহিক জ্ঞানৰ বাৰ্তা দিয়া হৈছে ভাওনাৰ যোগেদি। এইদৰে ভাওনাই আমাক সামূহিক কৰাৰ শিক্ষা প্ৰদান কৰিছে। আৰু এই ভাওনাৰ যোগেদি আমাক কেনেকৈ পৰিশীলিত ৰূপ দিছে, ভাওনাই কেনেকৈ আমাক আধ্যাত্মিক জ্ঞান দিছে, ভাওনাই আমাক কেনেকৈ নৈতিক চেতনা দিছে, ভাওনাৰ যিটো পৰিৱেশ তাতে আমি সহজে উপলব্ধি কৰিব পাৰোঁ। এই যে অগ্নিগড় আপোনালোকে স্থাপন কৰি থৈছে, ইয়াত 9 গছ বন্তি জ্বলিব অকণমান পিছতেই। এই 9 গছ বন্তি অৰ্থ কি? নৱধা ভক্তিৰ প্ৰতীক। অৰ্থাৎ কোনো ভাৱৰীয়াই ভাণ্ডাৰৰ পৰা পোছাক আনিলেই, মুখত ৰং সানিলেই তেওঁ সেই চৰিত্ৰৰ পৰিচয় দিব নোৱাৰে। তেওঁৰ হৃদয়ৰ মাজত আধ্যাত্মিক চেতনাৰ অংকুৰ থাকিবই লাগিব। আৰু সেই আধ্যাত্মিক চেতনাৰ অংকুৰ দিয়াৰ মূল মাধ্যমটোৱে হৈছে অগ্নিগড়। এই নৱধা ভক্তিৰে তেওঁক আধ্যাত্মিক চেতনা সঞ্চাৰ কৰি দিয়ে আৰু সেইকাৰণে তেওঁ সাষ্টাংগে সেৱা কৰে। দুৰ্দান্ত চৰিত্ৰৰ ভাৱৰীয়া হ'লেও সেইখিনি সময়ত তেওঁৰ বুকুখন কঁপি উঠে। কিহৰ কাৰণে? এই আধ্যাত্মিক চেতনা থকাৰ বাবে। ঠিক সেইদৰে ভাওনাৰ সমস্ত পৰিৱেশৰ মাজত সোমাই আছে এফালে আধ্যাত্মিক চেতনা, আনফালে নৈতিক শিক্ষা, আনফালে সামাজিক চিন্তা। ভাওনাই আমাক কেনেকৈ পৰিশীলিত ৰূপ দিছে চাওক। এজন দুৰ্দান্ত চৰিত্ৰৰ ভাৱৰীয়া যদি প্ৰৱেশ কৰে, তেওঁ সেই খোলত, তেওঁ সেই তালত প্ৰৱেশ কৰিব সঁচা, কিন্তু তাৰ মাজতে সেই দুৰ্দান্ত চৰিত্ৰটোৰ ৰূপটোৰ মাজত গীতেৰে, বোলেৰে তেওঁক নিয়ন্ত্ৰণ কৰা হৈছে। কেনেকৈ এজন দুৰ্দান্ত চৰিত্ৰ ভাওনাত প্ৰৱেশ কৰে, গীত তালৰ মাজেদি আমি যদু দত্তক অকণমান আৰ্হি এটা গাই শুনাবলৈ আহ্বান জনাইছোঁ। আপোনালোকে গীতটো শুনিলে গম পাব যে চাবলৈ গ'লে দুৰ্দান্ত ভাৱৰীয়া, কিন্তু গীত তালৰ যোগেদি তেওঁ কেনেকৈ নিয়ন্ত্ৰিত ৰূপ গ্ৰহণ কৰিব পাৰে। কৃষ্ণ হৰি আপোনালোকে গম পাইছে, চাবলৈ গ'লে দুৰ্দান্ত চৰিত্ৰ, এটা অসুৰ নহয়, দানৱ নহয়, দৈত্য, কিন্তু যিটো মাত্ৰাত তেওঁক প্ৰৱেশ কৰোৱা হৈছে তাৰ মাজতে তেওঁৰ অন্তৰত সেই আধ্যাত্মিকতাৰ হিল্লোল আছে। বচনত দুৰ্দান্ত চৰিত্ৰৰ কথা ক'ব পাৰে, কিন্তু অন্তৰৰ মাজত সেই ভাৱ সঞ্চাৰিত হৈছে। গীতটোৱে তাকেই কৈছে, তালটোৱে তাকেই কৈছে, আৰু তেওঁক প্ৰৱেশ কৰোৱা হৈছে
হৰিধ্বনিৰ মাজত ও হৰি ও ৰাম। কিন্তু বহুতে একেটাকে কয় ও হৰি ও ৰাম ও ৰাম। শুদ্ধ নহয়, কাৰণ ধ্বনি প্ৰতিধ্বনি থাকিবই লাগিব। জয়ধ্বনি জয়ধ্বনি আৰু বিজয়ধ্বনি থাকিবই লাগিব। সেয়াহে ভগৱন্তৰ ধ্বনি বুলি কোৱা হৈছে। আৰু সেইকাৰণে আমাৰ ভাওনাত হ্ৰস্ব কৰি, আচলতে জয় ৰাম বোলা জয় হৰি বোলা, কিন্তু হ্ৰস্ব কৰি ও ৰাম ও হৰি কোৱা হৈছে। তাতেই আছে আধ্যাত্মিকতাৰ বাৰ্তা। ঠিক তেনেকৈ ভাওনাত এজন চৰিত্ৰৰ খং উঠে, তেওঁ উগ্ৰভাৱ প্ৰকাশ কৰে বা দুজনৰ মাজত যুদ্ধ লাগে, কিন্তু যুদ্ধ কৰোঁতেও তেওঁলোকে পোনে পোনে অস্ত্ৰৰে আঘাত নকৰে, বোলৰ মাজেৰে গীতৰ মাজেৰে যুদ্ধ কৰে। আৰু সাধাৰণতে আমাৰ সত্ৰীয়া যুদ্ধবিলাক নাচ প্ৰধান। আজিকালি কিন্তু গাঁৱত এটা বা দুটা তালতে যুদ্ধ কৰা হৈছে, কিন্তু নাচটো তাত সম্পৃক্ত কৰা হোৱা নাই। আমি সেইকাৰণে সদৌ অসম ভাওনা সন্মিলনক কৈছোঁ, পৰৱৰ্তী পৰ্যায়ত এই নাচ প্ৰধান যুদ্ধবিলাক তেওঁলোকক শিকাবই লাগিব। কাৰণ তাত অত্যন্ত লয় আছে, লবজ আছে, যাৰ যোগেদি সকলো দৰ্শকক বিনা দ্বিধাই আকৰ্ষণ কৰিব পাৰে। আৰু আজিকালি দেখা গৈছে প্ৰতিযোগিতাৰ ভাওনাত বা সমাৰোহৰ ভাওনাত এখন বা দুখন তালতেই সকলো যুদ্ধ কৰা হৈছে, কিন্তু নহয়। গদা যুদ্ধৰ তাল বেলেগ, ধনুযুদ্ধৰ তাল বেলেগ, শূল ত্ৰিশূল মুখলৰ তাল বেলেগ, বোল বেলেগ, অস্ত্ৰ তৰোৱালৰ তাল বোল বেলেগ। কিন্তু এজন ভাৱৰীয়াই যেতিয়া উগ্ৰভাৱ প্ৰকাশ কৰে, তেওঁক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেনেকৈ সেই গীতটোৱে তেওঁক সেইটো সুযোগ দিছে চাওকচোন। এটা যুদ্ধ গীত গাবলৈ কৈছোঁ। যুদ্ধ কৰিছে, কিন্তু খং ভাৱটো তাৰ মাজেৰে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই যুদ্ধৰ প্ৰয়াসটোৰে বোলেৰে তেওঁক বাৰ্তা দিছে। ঠিক সেইদৰে এইটো যিটো কথা সুলভ, ভাওনাৰ এজন চৰিত্ৰ যেতিয়া এগৰাকী স্ত্ৰীক হৰণ কৰে, যিটো শৃংগাৰ ভাৱ, পোনে পোনে অশ্লীল ভাৱেৰে, অশ্লীল শব্দ কৈ, অমাৰ্জিত শব্দৰে তেওঁক হৰণ কৰিবলৈ যোৱা নাই। তাত যিদৰে পৰিমাৰ্জিত ভাৱেৰে তেওঁক হৰণ কৰিবলৈ চেষ্টা কৰিছে, তাতেই সেই বেলোৱা ৰাগৰ ৰূপক তালৰ গীতটোৱে সেইটো কথাৰ বাৰ্তা দিছে। আৰু তাৰ লগে লগে স্ত্ৰীগৰাকীয়ে সাৰিবৰ কাৰণে ভূপালীৰ আগত সেই একেখন তালতে যিটো গীত জুৰিছে, তাতেই আছে শৃংগাৰসৰ নিয়ন্ত্ৰণৰ বাৰ্তা। আরে আহা আহা প্রাণে সরি জিয়ালি গনয়ারে তোমার বিহনে মোর নরহে গনয়ারে তোমার
কিন্তু তাক কেনেকৈ নিয়ন্ত্ৰিত ৰূপ দিয়া হৈছে এয়া সহজে অনুমেয়। ঠিক তেনেকৈ ভাওনাত ভাৱৰীয়াই দুখ কৰে, ক্ৰন্দন কৰে, তাক বিলাপৰ যোগেদি নিয়ন্ত্ৰিত কৰাৰ শিক্ষা দিয়া হৈছে। যেনে একাৱলী ক্ষমা কৰা, মুক্তাৱলী ক্ষমা কৰা মুনিবৰ, ধৰো তজু চৰণত, দুখময়ী কৰিলো অজ্ঞানবশত প্ৰাণ, হৰি হৰি হৰিয়ে, হৰি হৰি হৰিয়ে। দুখৰ সময়, কিন্তু তাৰ মাজতে ধৈৰ্য অৱলম্বন কৰাটো আৱশ্যক। সেইকাৰণে মুক্তাৱলীটোৰ যোগেদি তেওঁক সেই শিক্ষা প্ৰদান কৰা হৈছে। আমি এইখিনি কথা এইটো কাৰণে উল্লেখ কৰিলোঁ, এয়া কেৱল ভাওনাৰ কাৰণে নহয়, আমাৰ সমাজ জীৱনত এইবোৰ ঘটনা ঘটি আছে। কোনো ব্যক্তিয়ে কেতিয়াবা উগ্ৰভাৱ প্ৰকাশ কৰিছে, কোনো ব্যক্তিয়ে কেতিয়াবা শৃংগাৰৰস প্ৰকাশ কৰিছে, কোনো ব্যক্তিয়ে কেতিয়াবা দুখভাৱ প্ৰকাশ কৰিছে বা উদ্ধত ভাৱ প্ৰকাশ কৰিছে। তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকক শিক্ষা দিয়া হৈছে। সেই শিক্ষাটো কোনে দিছে? ভাওনাই দিছে। গতিকে আমি সঁচা অৰ্থত যদি ভাওনা দৰ্শন কৰোঁ, আমি সামাজিক জীৱনত আমি নিজকে নিজে নিয়ন্ত্ৰণ কৰাৰ অমূল্য শিক্ষা লাভ কৰিব পাৰিম। আৰু এই কাৰণেইতো ভাওনাৰ সৃষ্টি হৈছে। কেৱল এটা সকাম ভাঙিবৰ কাৰণে, পৰ্ব পাতিবৰ কাৰণে, এটা অনুষ্ঠান পাতিবৰ কাৰণে, কেৱল মনোৰঞ্জনৰ কাৰণে ভাওনা সৃষ্টি কৰা হোৱা নাই। আৰু এইদৰে ভাওনাৰ যোগেদি যি শিক্ষা দিয়া হৈছে, তাৰ মাজত ভগৱন্তক প্ৰাৰ্থনা কৰাৰো শিক্ষা দিছে। আপোনালোকে জানে, মন্দিৰত উদাত্ত স্বৰেৰে ভগৱন্তক প্ৰাৰ্থনা কৰিব শ্লোকেৰে। কিন্তু আমি ভাওনাত আমাৰ ভাৱৰীয়াই যেতিয়া প্ৰাৰ্থনা কৰিব, কেনেকৈ প্ৰাৰ্থনা কৰিব বা আমি কেনেকৈ প্ৰাৰ্থনা কৰা দেখিছোঁ চাওক। নমো নমো নাৰায়ণ দিয়াদৰিখন, তোমাৰ চৰণে মই কৰোঁ বন্দন। চাওকচোন কিমান বিনীত ভাৱেৰে প্ৰাৰ্থনা কৰিবলৈ কৈছে। কিন্তু মন্দিৰত আমি আকৌ কৈছোঁ, দেৱালত যেতিয়া উপাসনা কৰে উদাত্ত স্বৰে সেই শ্লোক গাব। কিন্তু ভাওনাত দৈত্য হওক, দানৱ হওক, ঋষি হওক, মুনি হওক, ৰজা হওক, বীৰ হওক, যি চৰিত্ৰই ভগৱন্তক তেওঁ প্ৰাৰ্থনা কৰিব, বিনয় স্বৰেৰেহে প্ৰাৰ্থনা কৰিব। তাৰ মাজেদি সেই শিক্ষা দিয়া হৈছে। আমাৰ কিন্তু সত্ৰ অনুষ্ঠানত ভগৱন্তক প্ৰাৰ্থনা কৰাৰ সেই বিনয়ী স্বৰটো অলপ বেলেগ। যেনে নাথ হৰে দেহি মে শ্ৰী চৰণে শৰণং। আমাৰ ভীষ্ম সৰসজ্জা নাটকত ভীষ্মই কৃষ্ণৰ চৰণত যেতিয়া আশ্ৰয় বিচাৰিছিল, তেতিয়াই সেই ভীষ্মই সেই স্তুতিৰে তেওঁক প্ৰাৰ্থনা কৰিছিল। অৰ্থাৎ য'ত বিনয়ী স্বৰ সোমাই আছে। সেয়ে আমি ক'ব খোজো, ভাওনা এনে অনুষ্ঠান আমাক নিয়ন্ত্ৰিত ৰূপ প্ৰদান কৰিব পাৰে, সামাজিক জীৱনৰ সমস্ত শিক্ষা প্ৰদান কৰিব পাৰে। আৰু এই ভাওনাত আৰ্থিক সচ্ছলতাৰ কথা সোমাই আছে, এই ভাওনাত সম্প্ৰীতিৰ কথা সোমাই আছে, এই ভাওনাত মহা সমন্বয়ৰ বাৰ্তা সোমাই আছে। কাৰণ যি ভাওনাত পণ্ডিত বহি থাকিব পাৰে, দ্বিজ বহি থাকিব পাৰে, নিৰক্ষৰ সাক্ষৰ বহি থাকিব পাৰে, সকলোৱে একেলগে যেতিয়া সুদীৰ্ঘ সময় ধৰি ভাওনাখন উপভোগ কৰে, তাতেই থাকে সমন্বয়ৰ বাৰ্তা। আৰু সেই ভাওনাই নিৰক্ষৰজনক কেনেকৈ সাক্ষৰ প্ৰদান কৰিছে চাওক। সৌসিদিনাখনলৈকে আমাৰ সত্ৰত তেনে বৈষ্ণৱ আছিলে। এজন বৈষ্ণৱে আখৰ চিনি নাপায়, কিন্তু 200 বচন
তেওঁ সুন্দৰকৈ মুখস্থ কৰিব পাৰে, যিটো আপোনালোকে বচনৰ কোট বুলি কয়। আমি তাৰ কথা বুলি কওঁ, বচন বুলি কওঁ। কিয় এইটো সম্ভৱ হ'ল? তেওঁ স্কুললৈ যোৱা নাই, তেওঁ ক খ ম ম পঢ়া নাই, কিন্তু ভাওনাৰ বচন দিয়াৰ লগে লগে ইমান দীঘল বচন তেওঁ গাব পাৰে। শ্ৰদ্ধা, ভাওনাৰ প্ৰতি থকা অনুধাৱন প্ৰক্ৰিয়া আৰু ভাওনা কি বস্তু তাক তেওঁ সুন্দৰকৈ উপলব্ধি কৰিছে, আৰু সেইকাৰণে তেওঁ ইমান দীঘলীয়া বচন মুখস্থ কৰিব পাৰে। আৰু এই ভাওনাই প্ৰকৃতাৰ্থত এসময়ত আমাৰ নিৰক্ষৰজনক শিক্ষা দিছিল। কাৰণ ভাওনাত অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁ সলসলীয়াকৈ নাম গাব পাৰে, পদ গাব পাৰে, ভটিমা গাব পাৰে, তোতৈ গাব পাৰে, চপৈ গাব পাৰে, স্তোত্ৰ গাব পাৰে, সকলো গীত মাত গাব পাৰে। সেয়ে ভাওনা আমাৰ শিক্ষাৰ মূল আলয়। আজি আমি আধুনিক পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, ইয়াৰ আমি পৰিৱৰ্তিত ৰূপ গ্ৰহণ কৰিমেই, কিন্তু মূল ঐতিহ্য আৰু পৰম্পৰাক অক্ষুণ্ণ ৰাখি আমি যদি পৰিৱৰ্তিত ৰূপ গ্ৰহণ কৰোঁ, সেই ভাওনাই আমাক যুগে যুগে সহায় কৰিব। আৰু আপোনালোকক বেছি কথা কৈ ব্যতিব্যস্ত নকৰোঁ, আপোনালোকে ভাওনা চাবৰ কাৰণে অধিক হেঁপাহেৰে বাট চাই আছে। শেষত আমি সেই ভাওনাৰ অমৃতময় শ্লোকটিৰে আমাৰ কথাখিনি আমি সামৰিবলৈ লৈছোঁ। যেষাং শ্ৰীমজ্জসূদাসুতপদ কমলে নাস্তি ভক্তি নৰানাম, যেষাং আবিৰকন্যা প্ৰিয় গুণ কথনেনা, যেষাং আবিৰকন্যা যেষাং আবিৰকন্যা প্ৰিয় গুণ কথনে নানুৰক্তাৰ সজ্ঞা, যেষাং শ্ৰীকৃষ্ণ লীলা ললিতা নিষাদৰ নৈব কৰ্ণ, ধিগতাং ধিগতাং ধিগেতাং কথয়তি নিয়তং কীৰ্তনস্তুমিদংগ। অৰ্থাৎ যিসকলে যশোদাৰ পুত্ৰৰ চৰণ কমলত ভক্তি নাৰাখে, যিসকলে আবিৰ কন্যা অৰ্থাৎ গোপীসকলৰ কথাত মনোযোগ নিদিয়ে, যিসকলে শ্ৰীকৃষ্ণৰ লীলা কথা সাদৰেৰে শ্ৰৱণ নকৰে, তেওঁলোকৰ জীৱনটোক ধিক্কাৰ দিয়া হৈছে। কোনে দিছে? খোলে মৃদংগৰ বুলেট। কোলা কেতিয়াবা কাঠটোৱে হৈছে জগাকাঠ, যিটো নৈপৰীয়া মানুহে চিনি পায় আৰু ঘৰলৈ লৈ আহে। তাক পুৰি পুৰি মাত্ৰ এটা সাধাৰণ দিয়ে, তাৰ পৰা একো কৰিব নোৱাৰে। কিন্তু একেখন নৈতে উটি অহা সেই মূল্যৱান কাঠডাল যদি ঘৰলৈ লৈ আহে, তাৰ পৰা মূল্যৱান সম্পদ ৰচনা কৰিব পাৰে। এয়াই হৈছে মানুহৰ জীৱন। যি সঁচাকৈ ভগৱত ভক্তিত নিমগ্ন নহ'ব, যি নিজকে সমৰ্পণ নকৰিব, তেওঁৰ জীৱনটো এডাল জগা কাঠৰ দৰে পৰিগণিত হ'ব। তেওঁ কেতিয়াও মূল্যৱান কাঠলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। সেয়ে আমি আজি ভাওনাৰ যোগেদি সংকল্প ল'ব লাগিব, আমি সকলোৱে মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ম। তাৰমানে আমাৰ হৃদয়ত কোহে কোহে সেই ভক্তিভাৱ সঞ্চিত হৈ থাকিব। শেষত যদু দত্তক আৰু এটি শ্লোক বা এটি গীতেৰে আমি সামৰি দিবলৈ কৈছোঁ। কৃষ্ণ এজন ধাৰ্মিক ৰজাৰ প্ৰৱেশ এটা গাই দিছোঁ। আশা কৰিছোঁ আপোনালোকৰ এই সুন্দৰপুৰ নামঘৰত আজি শিৱসাগৰ জিলাৰ সৰু অসম ভাওনা সন্মিলনে
যি দিনতীয়া কাৰ্যসূচী গ্ৰহণ কৰিলে আৰু ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে, এয়া গতানুগতিক অনুষ্ঠান নহয়। আপোনালোকে এই অনুষ্ঠানৰ পৰা প্ৰকৃত ভাওনাৰ বাৰ্তা সকলোৱে গ্ৰহণ কৰিব আৰু প্ৰত্যেকৰ ঘৰলৈ লৈ যাব। তেতিয়া দেখিব অসূয়া প্ৰীতি নোহোৱা হ'ব, আত্মকেন্দ্ৰিক ভাৱ নোহোৱা হ'ব, অসুৰ দৈত্য দানৱৰ স্বভাৱ নোহোৱা হ'ব। আমি সকলোৱে কেৱল শান্তি 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 অনুভৱ কৰিম। এনে আশাৰে, এনে বাঞ্ছাৰে আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা বঢ়াই আমাৰ এইখিনি কথাৰে আজি এই দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিব লগা অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ। বিশ্ববৰেণ্য আধ্যাত্মিক গুৰু দাৰ্শনিক যশস্বী পণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ গোস্বামী দেৱলৈ